সকলোকে স্বাগতম জনাইছো আসাম সিভিল ইঞ্জিনিয়াৰিং ব্লকছ অফ প্ৰিপাৰেচন ইউটিউব চেনেললৈ আপোনালোকে যদি এতিয়ালৈকে মোৰ ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰা নাই তেন্তে প্লিজ ছাবস্ক্ৰাইব কৰিব আৰু ফ্ৰেণ্ডছৰ মাজত শ্বেয়াৰ কৰিব কাৰণ মই এই ভিডিঅ'টোত বা পিছলৈ দিবলগীয়া ভিডিঅ'ত যিমানখিনি এপিএছচি বা অসমৰ বাকীবিলাক বৰ্ডে টেকনিকেল লাইনত চিভিল ইঞ্জিনিয়াৰিঙৰ এক্সাম কণ্ডাক্ট কৰে তাৰ প্ৰত্যেকটো কুৱেশ্যন পেপাৰৰে এনচাৰ দিব ট্ৰাই কৰিম আৰু আজি আমি আপোনালোকলৈ লৈ আহিছোঁ 2015 চনত এপিএছচি কণ্ডাক্ট কৰা ফিচাৰিজ জেই চিভিল ইঞ্জিনিয়াৰিং ডিপাৰ্টমেণ্টৰ যিটো ফিচাৰী ডিপাৰ্টমেণ্টৰ কাৰণে চিভিল ইঞ্জিনিয়াৰিঙৰ জেই পোষ্টৰ কাৰণে এটা এক্সাম কণ্ডাক্ট কৰা হৈছে 2014 या 15 আৰু সেই পেপাৰখনৰ যিটো ডিছকাশ্যন সেই ডিছকাশ্যনটো আমি আজি কৰিবলৈ লৈছোঁ গতিকে আপোনালোকে মোৰ আগৰ যদি ভিডিঅ' কেইটা চোৱা নাই প্লিজ চাব তাত মই ইতিমধ্যে পিএছচি ইৰিগেশ্যন দেন ডিটিৰ আণ্ডাৰৰ বহুকেইটা এক্সামৰ কুৱেশ্যন পেপাৰ ছল্ভ কৰিছোঁ উইথ ডিছকাশ্যন চ' আপোনালোকে প্লিজ মোৰ চেনেলটো ছাপোৰ্ট কৰক মই যিমানখিনি পাৰোঁ সিমানখিনি কুৱেশ্যন পেপাৰ এই ইউটিউব চেনেলটোত আপলোড কৰিম আৰু আপোনালোকক যদি PDF ফাইল লাগে ইউটিউবৰ দেন প্লিজ কমেণ্ট ছেকশ্যনত জনাব মই কুৱেশ্যন পেপাৰ PDF লিংক ডেছক্ৰিপশ্যন বক্সত দিবলৈ ট্ৰাই কৰিম যদি আপোনালোকে মোৰ চেনেলটো ছাপোৰ্ট কৰে আজিৰ এই ভিডিঅ'টোত মই 20টা কুৱেশ্যন ডিছকাছ কৰিম ফিচাৰী ডিপাৰ্টমেণ্টৰ চ' আপোনালোকে অনুগ্ৰহ কৰি কুৱেশ্যনখিনি এবাৰ ভালকৈ চাই ল'ব অ'কে এইখন হৈছে আমাৰ কুৱেশ্যন বুকলেট টোটেল 200 মাৰ্কছ আছিল ইয়াৰে 100 মাৰ্কছ আছিল আপোনাৰ ব্ৰাঞ্চৰ আৰু সেই 100টা কুৱেশ্যন আমি এতিয়া কৰিবলৈ ট্ৰাই কৰিম চ' লেটছ সি এটা আমাক সুধিছে প্ৰথম কুৱেশ্যনটো আমাক সুধিছে দ্য প্ৰপাৰ্টি অফ এ মেটেৰিয়েল বাই ভাৰ্চু অফ হুইচ a body return to its original shape after removal of the load মনত ৰাখিব যদি অৰিজিনেল শেপৰ থকা বস্তু এটা যদি আমি লোড দিম লোড দিয়াৰ পিছত যদি বস্তুটোৱে নিজৰ পজিশ্যনলৈ গ্ৰেইন কৰিব পাৰে আহিব পাৰে দেন আমি সেই প্ৰপাৰ্টিটোক ইলাষ্টিচিটি বুলি কওঁ অ'কে ইলাষ্টিচিটি চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ মনত ৰাখিব লাইক ৰাবাৰৰ কি হয় ৰাবাৰত যদি আমি কি কৰোঁ ফ'ৰ্চ এক্সটাৰ্নেলি এপ্লাই কৰোঁ কি হ'ব ৰাবাৰে নিজৰ অৰিজিনেল পজিশ্যনলৈ যেতিয়া আমি লোডটো ৰিমুভ কৰি দিম আহি যাব চ' ৰাবাৰ যে ইলাষ্টিক মেটেৰিয়েল চ' সেই ইলাষ্টিক মেটেৰিয়েল টাৰ্মটো ক'ৰ পৰা আহিছে ইলাষ্টিচিটি প্ৰপাৰ্টিটোৰ পৰা আহিছে চ' অপশ্যন চি ইজ দ্য কাৰেক্ট এনচাৰ কেতিয়াবা সুধি দিয়ে ডাক্টিলিটি কি হয় ডাক্টিলিটি একচুৱেলি কিমানটো আমি টানিব পাৰিছোঁ ইটছ লাইক এ টেনশ্যন কিমানটো আমি টানি পাৰিছোঁ লাইক কেবুলটো আমি দুইফালৰ পৰা টানিব পাৰোঁ ডেট মিনছ ইট ইজ এ ডাক্টাইল মেটেৰিয়েল অ'কে চ' কেতিয়াবা ডাক্টিলিটি কি সুধি দিয়ে অ'কে নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 2ত কি আছে 2ত আমাক সুধিছে ইন SI ইউনিট অফ ফ'ৰ্চ এণ্ড এনাৰ্জি ইজ ৰেছপেক্টিভলি ফ'ৰ্চৰ ইউনিটটো কি হয় এনাৰ্জি ইউনিটটো কি হয় একেবাৰে চিম্পল কুৱেশ্যন ফ'ৰ্চ আমি সকলোৱে জানো নিউটন ছেকেণ্ড লজ কি কয় ফ'ৰ্চ ইজ ইকুৱেল টু নাথিং বাট m equal to force equal to nothing but m a right m মানে কি m হৈছে কেজি a মানে এক্সিলাৰেশ্যন মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ কেজি মিটাৰ পাৰ ছেকেণ্ড স্কয়াৰ আমি নিউটন বুলি কওঁ then energy is in two forms one is kinetic energy right one is kinetic energy and another is potential energy those are written as in mgh right mgh so এই mgh টো যেতিয়া আমি সলভ কৰিম তো আমি পাই যাম নিউটন mg ইউনিটটো আমি জানো নিউটন আৰু h ৰ ইউনিটটো আমি জানো নিউটন মিটাৰ আৰু নিউটন মিটাৰক আমি টুগেদাৰ SI ইউনিটত কি বুলি কম জুল বুলি কম মনত ৰাখিব সো আমাৰ কোৱেশ্চনটোৰ আনসাৰ হ'ব SI unit of force newtons and joule okay next আমাক সুধিছে the condition of equilibrium for any system of force in a plane so equilibrium condition আমি কেতিয়া ক'ব পাৰিম তো এটা পলিগন ল আছে পলিগন লত কি কৈছিল যদি আমি ফোর্স কেটা সাপোজ তিনটা ফোর্স আমাৰ আছে a এটা ফোর্স a সাপোজ এটা ফোর্স b সাপোজ এটা ফোর্স c তিনটা ফোর্স আছে এই তিনটা যদি আমি জয়েন কৰো এটা ট্রায়াঙ্গল পাম দেন যেটো বাকি থকা এটা পলিগন বনাব আমি ট্রাই কৰিম সাপোজ ইট ইজ এ পলিগন সো যেটো বাকি থকা সাইড হে সাইডটো কি কম হে সাইডটো ৰিজাল্টেন্ট দিব আৰু ট্রায়াঙ্গুলাৰ লটোত কি আছে যদি দুটা ফোর্সক আমি
suppose it is a one force A, another is suppose a force B. যদি দুইটা ফোর্সক আমি ট্রায়াঙ্গুলত ৰিপ্ৰেজেন্ট কৰো দে বাকি যেটো ট্রায়াঙ্গল হেটি অপোজিট ডাইরেকশন আমাক কি দিব suppose the direction is this A, this direction is B, then A direction to আমাক কি দিব resultant দিব, right? so হেটি হদিছে কি আমাক হদিছে যদি কোৱেশ্চনটো চাই কোৱেশ্চনত আমাক হদিছে কি the condition of equilibrium system of force or equilibrium the polygon force must be closed, so polygon to আমি close করলে আমি equilibrium পাম এটো কারেক্ট স্টেটমেন্ট resultant couple must be 0 or ইয়াৰ যেটো couple মানে suppose এটো এটা মোমেন্ট লাগি আছে আৰু ইফালে এটা মোমেন্ট লাগি আছে তো তেতিয়া কি হ'ব এই ইকুইলিব্ৰিয়ামত থাকিব কাৰণ দুইফালে মোমেন্ট লাগি আছে ঘূৰিব নোৱাৰে বাট যদি ইয়াত মোমেন্টৰ পৰিমাণটো ইয়াৰ মোমেন্টতকৈ বেছি হৈ যায় কি হ'ব ইটস ট্ৰাই টু rotate, right? so our condition equilibrium or condition another condition is a resultant couple must be 0 also, okay? next আমাক দিছে mass moment of inertia of a body about an axis, so আপোনালোকে সাগে এটা ফৰ্মুলা আগত পঢ়ি আহিছে summation of m r square, okay, equal to 0. It is nothing but a mass moment of inertia, okay, summation of equal to 0. summation of m r square equal to 0, right? এটো আপোনালোকে পঢ়ি আহিছে that means sum of total product of its elementary mass and the square of their distance from the axis, okay, option B is the correct answer. next question number 5 ত আমাক সুধি আছে যেটো আমাৰ ফিচাৰি জাইট question সুধিছিল কি বাইসাইকেলৰ মোশনটো কি হয় বাইসাইকেলটো চাব আপুনি it is translatory motion মানে কি translatory motion আৰু rotary motion তো আপোনালোকে জানে যেটো সার্কুলার মোশন যেটো আমাৰ সাইকেলৰ যেটো চকাতে যেনেকৈ টাৰ্ন কৰে with reference to circumference like circular turn, that turn is known as rotary motion. so rotary motion to hoboi translation motion to is translation side যদি আপনি চকাতে মুভ কৰে suppose এই সাইডে আমি গৈছো আকৌ এই সাইডে মানে লেটাৰেল ডাইৰেকশনত আমি মুভ কৰি আছে এফালে যাব পাৰো এফালেও যাব পাৰো তো হেতু হৈছে ট্রান্সলেটৰি মোশন সো দুইটা মোশনই আমি বাইসাইকেলত দেখা পাও কাৰণ এটা আমি ডাইৰেক্ট চকাতে চলি গৈ থাকে আৰু আনটো এই চকাতে সাইডে দি যাব পাৰি, right? so that means translatory and rotatory দুইটাই মোশন আমাৰ বাইসাইকেলৰ কাৰণে হয় next আমাক আনটা ইম্পৰ্টেন্ট কোৱেশ্চন সুধি আছে ক্লোজ কন্টৰ উইথ হায়াৰ ভ্যালু ইনভার্স ৰিপ্ৰেজেন্ট মানে suppose এইবিলাক হৈছে আমাৰ কন্টৰ suppose these are close actually ইয়াতে আমাৰ হায়াৰ ভ্যালু আছে suppose 100 like and then next কন্টৰটোৰ ভ্যালু আহি গল 90, right? and next কন্টৰটোৰ ভ্যালু আহি গল 80 100 1980 তেতিয়া কৈছে যে এটো কি ৰিপ্ৰেজেন্ট কৰে মনত ৰাখিব this will represent heel lock কেনেকৈ মনত ৰাখিব ইনসাইড টু চাব হদাই ইনসাইডত যদি হায়াৰ ভ্যালু থাকে দেন ইট ইজ এ heel lock যদি ইনসাইডত যদি আপোনাৰ কম ভ্যালু থাকে then it is a depression, okay? suppose inside 80 আছে then 190 আছে then that means it is a depression, okay? next question আমি the next question ত যাম যদি মোৰ চেনেলটো আপোনালোকে ভাল পাইছে then please like subscribe আৰু share কৰিব next আমাক সুধিছে এটা simple question a simply supported beam which carries a point load in the mid span then shear force diagram to কি হ'ব এটা point load আমাৰ mid span ত আছে shear force diagram to কি হ'ব basically a p টোৰ কাৰণে কি হ'ব mid loadত আছে suppose this distance is l/2 this distance is l/2, right? so supportত কি ৰিঅ্যাকশন আহিব সাপোর্টত আপোনাৰ কিমান ৰিঅ্যাকশন আহিব p টো আধা হৈ যাব আধা p এফালে যাব মানে p/2 আহিব এফালে আহিব আপোনাৰ p/2, right? আৰু এফালে আপোনাৰ আহিব p/2 shear force মানে কি হয় shear force মানে হৈছে variation of force with respect to distance, like so আমাৰ shear forceত কি হ'ব p/2 আমি এফালে গছি গলো ওপৰলে উঠি গল p/2 because of reaction force is upward
দেন আমাক কি হৈছে ডাউনৱাৰ্ড ফ'ৰ্চ আহিছে মিড পইণ্টত তলত আহি গ'ল পি দেন আকৌ ওপৰলৈ আহি গ'ল P/2 আমাৰ শিয়াৰ ফ'ৰ্চ ডায়াগ্ৰামটো তেনেকুৱা হৈছে কেতিয়াবা আপোনাক সুধি দিব বেন্ডিং মোমেন্ট ডায়াগ্ৰামটো কেনেকুৱা হ'ব বেন্ডিং মোমেন্ট ডায়াগ্ৰাম মনত ৰাখিব ইন কেছ অফ পইণ্ট লোড দ্য বেন্ডিং মোমেন্ট ডায়াগ্ৰাম উইল বি লাইক ডেট নাও আমাক সুধিছে কি শিয়াৰ ফ'ৰ্চ ডায়াগ্ৰামটো কি হ'ব টু ইকুৱেল টু এটো এটা ৰাইট ৰেক্টেংগল হয় এটো এটা ৰেক্টেংগল হয় টু ইকুৱেল এণ্ড অপোজিট rectangle because the value of reactions are same in both sides because the point is lies in midpoint that's why the reaction in support will be same that is P/2 and P/2 in the left side P/2 and the right side P/2 I think you people got this next our question is a cantilever beam or upor hudi ase question to so mon koribo 1 second a cantilever beam carries a point load at free end and the shear force diagram to ki hobo cantilever beam mane ki prothome hetu apuni sai lo cantilever beam mane hoise eta support apunar fix ase aru eta support free ase teti ami hetu cantilever bili because of the free support and because of one fixed support we know this beam as an cantilever beam okay to amak horise ei cantilever beam to shear force diagram ki hobo jodi point load to free end ot rakhi dia point load eta amak rakhi dise p so what will be the shear force diagram amak shear force diagram hodise okay ei p er karone yat amar kiman hobo reaction suppose it is L okay ei p er karone amar yat reaction hoy jabo apunar p right karon body to ami equilibrium rakhibo lagibo so it is p এই p টোৰ কাৰণে ইয়াত p আহিছে ইয়াতে ফাৰ্স্ট কি ডিসটেন্স তো আমাৰ 0 আছে ৰাইট ডিসটেন্স ইজ 0 এনে ফালে আমাৰ ৰিঅ্যাকশন তো আমাৰ আছে p সো আমাৰ shear force diagram will be like a rectangle because free end ot amar shear force always 0 at free end okay free end of shear force 0 thake okay okay so our option to ki hobo a triangle is the correct answer I think you got it next among another important questions they ask repeatedly the theorem is the statement if a unit load rests upon a beam 2 points A and B then the deflection A due to unit load B is equal to the deflection at B due to unit load A এই থিওরামটো কোনে দিছিলে এই থিওরামটো ম্যাক্সওয়েলে দিছিলে মনত ৰাখিব যে যদি ইউনিট লোড এটা আমি লগাই দিও এটা বিমৰ এটা পইণ্টত দেন তাৰ ডিফ্লেকশনটো ইউনিট লোডৰ হেতু at B পইণ্টত ইকুৱেল হ'ব টু the deflection at B due to the unit load A okay next question next আমি question number 10 to discuss কৰিম a short column of a rectangular section carries vertical load eccentricity then the stress on the section short column er khetrot stress to kenuka hobo etu hodi ase so etu mono rakhibo 0 at 1 is hobo or maximum hobo outer edge jitu other edge hobo tat maximum hoy aru 0 hobo eta edge 0 hoy jabo eta edge tot maximum hoy jabo mono rakhibo আপোনালোকে যদি pdf ফাইল লাগে এই ফিচাৰ ডিপাৰ্টমেন্টৰ question paper to then please comment section on janabo support koribo then I will provide the link in description box next ama kodi ase ki the ratio of moment of inertia about the neutral axis to the distance of the most distance point of the section from the neutral axis called section modulus ei bostu to amak section modulus boli koy ketiba hudi die ki apunar rectangular section or section modulus to ki mono rakhibo bd square by 6 it is the section modulus for rectangular section section modulus for rectangular section is bd square by 6 then we'll go for the question number 12 question number 12 har amak ki hoise sailo benchmark
বেঞ্চমাৰ্ক কি ক'ত আমি আচলতে বেঞ্চমাৰ্কটো আমি কেনেকৈ এষ্টাব্লিছ কৰোঁ আপোনালোকে সকলোৱে চাগে ছাৰ্ভেইঙত কৰি আছে ইন কেছ অফ ৰেচিপ্ৰকেল লেভেলিং ইন কেছ অফ লেভেলিং আৰু ইন কেছ অফ থিয়ডোলাইট ফাৰ্ষ্ট আমি কি কৰোঁ এটা বেঞ্চমাৰ্ক বহাই লওঁ প্ৰথমতে কেতিয়াবা সুধি দিয়ে বেঞ্চমাৰ্ক ক'ত বহোৱা হয় বেঞ্চমাৰ্ক বহোৱা হয় আফটাৰ ইমিডিয়েটলি ছেটিং অফ দ্য ইনষ্ট্ৰুমেণ্ট আমি ছেট কৰিম দেন ফাৰ্ষ্ট আমি বেঞ্চমাৰ্ক এটা লওঁ এতিয়া আমাক সুধিছে যে বেঞ্চমাৰ্কটো কেনেকৈ আমি এষ্টাব্লিছ কৰোঁ হাইপোমেট্ৰিক দি কৰোঁ নে বেৰোমেট্ৰিক লেভেলিং কৰোঁ নে স্পীড লেভেলিং কৰোঁ চ' মনত ৰাখিব বেৰোমিটাৰ বেঞ্চমাৰ্ক ইজ অবজাৰ্ভ বাই স্পীড লেভেলিং সৰি নেক্সট আমাৰ কুৱেশ্যন নম্বৰ 13 টো আহিছে 13ত কি সুধিছে in a rectangular sub subjected to torsion maximum shear stress torsionত ক'ত ওলাই middle of the long side or middle of shafter যিটো maximum shear stress হয় long side or middle of মনত ৰাখিব a solid shaft of diameter d having allowance of shear stress fs transmit the torque value to 515 6 fs by d cube আপোনালোকে হয়তো এটা ফৰ্মুলা মনত থাকে তাৰে এটা এই ফৰ্মুলাটো তাৰ পৰাই আহিছে আচলতে fs is equal to nothing but shear stress is nothing but 16t pi d cube মনত আছে চাগে এই ফৰ্মুলাটো দি আমি বিভিন্ন ধৰণৰ ক্যালকুলেশনও কৰো এতিয়া আমাক সুধি দিলে কি টৰ্কৰ ভ্যালুটো আমাক লাগে টৰ্কৰ ভ্যালুটো কি হ'ব t equal to fs pi d cube divided by 16 so option c is the correct answer okay আপোনালোকে যে ভিডিওটো এতিয়ালৈকে লাইক কৰা নাই প্লিজ লাইক কৰক শ্বেয়াৰ কৰক সাবস্ক্ৰাইব কৰক মই ডেসক্ৰিপচন লিংকত সাবস্ক্ৰিপচন লিংকটো দি দিম ওকে আৰু মোৰ চেনেলটো যিমানবোৰ ভিডিওছ আছে আপোনালোকে প্লিজ ওৱাচ কৰক এতিয়া মই যিমানখিনি সিভিল ইঞ্জিনিয়াৰিং ৰিলেটেড পেপাৰ মোৰ ওচৰত আছে গোটেইখিনি ভিডিও আপোনালোকক বনাই দিম সো কোৱেশ্চন নম্বৰ আমি এটা ডিসকাস কৰিছিলো around 14 question to হৈ গল আমাৰ we'll go for the 15 number question this question is 15 এটা আমাক সুধিছে কি দা property এটো মিস হৈ গৈছে দা property by virtue of which metal can be beaten into plate মনত ৰাখিব metal বিলাকক যদি আমি beaten কৰিম প্লেটেৰে then this process is known as malleability okay malleability ductility to first question তে কৈছিলে কি হয় সো মনত ৰাখিব এই ব্ল্যাক টার্ম টেকনিক্যাল টার্মবোৰ বিশেষকৈ মনত ৰাখিব then আমাক কৈছে দা লোড কনজুগেট বিমৰ যেটো লোড হয় এটো m by ei ডায়াগ্ৰামৰ পৰা আহে that means m by ei okay মনত ৰাখিব next আমাৰ question number 16 টো হৈ গৈছে 17 টো দিছে আমাক কি the inspection by 2 point problem 2 point problem or main advantage হৈছে এতে more labor লাগে ডিসেকশনত 2 point পইণ্টৰে যদি আমি কৰিব ন লেবৰ বহুত লাগে 3 point যদি কৰো আমি লেবৰ কম হলো হৈ যায় ওকে নেক্সট এটা আনকমন কোৱেশ্চন আছে কি stiffness of helical spring or stiffness তো কি হ'ব এটা আপুনি মনত ৰাখিব জি ইয়াৰ অপচনটো ভুল আছে একচুয়ালি g d to the power 4 64 r cube n so এই জায়গাত g হ'ব লাগিছিল ওকে g d to the power 64 r cube by n okay option a is the correct next we will go for question number I guess 19 question number 19 ত আমাক সুধি আছে Rankine formula is an empirical formula used for Rankine formula আমি সাধাৰণতে কিহৰ কাৰণে ইউজ কৰো শৰ্ট কলমৰ কাৰণে ইউজ কৰো and then long কলমৰ কাৰণে ইউজ কৰো শর্ট কলমৰ কাৰণে ইউজ কৰো লং কলমৰ কাৰণে ইউজ কৰো ওকে শর্ট কলমৰ কাৰণে Rankine formula ইউজ কৰো নে লং কলমৰ কাৰণে ইউজ কৰো সো মনত ৰাখিব শর্ট কলমৰ কাৰণে হে আমি Rankine formula ইউজ কৰো ওকে শর্ট কলমৰ কাৰণে আমি Rankine formula ইউজ কৰো নেক্সট আমাক কৈছে the ratio of crippling load for a column with both and fixed to the column 1 in fixed and other in free both in fixed হলে আমাৰ effective length টো হয় L by 2 মনত ৰাখিব আৰু যদি 1 in fixed 1 in free যদি হৈ যায় effective length টো আমাৰ 2L হয় ওকে আৰু আমাৰ ফৰ্মুলাটো হৈছে pi square ei
by L effective pi square E I okay লিখিব দিগদাৰ হৈছে L effective square okay L effective square so আমাৰ কি হৈছে pi square EI by L square effective okay pi square কি হ'ব pi square আমাৰ pi square by EI L square effective okay আমাক এটাত আমাৰ কি হৈছে L by 2 square হৈ গ'ল আমাক কোনটো সুধিছে প্ৰথমতে ৰেশিওটো আমাক সুধিছে দা crippling loss for a column with both in fixed or term to আমাৰ ফাৰ্ষ্টতে আহিব that means যেতিয়া আমি উলুটা কৰি দিম it will go up right L by 2 square okay L by 2 square মানে L square by 4 হৈ যাব আৰু আমাৰ যেটো other into আমাৰ generally ওপৰত আছে so এটো আমাৰ তললে গুছি যাব so it will be 4L square 2L square means 4L square so L square কাটা যাব 4 তলত আহি যাব 16 so ratio will be 16 I guess you can see the answer option D just you putting the formula pi square EI by L effective square but যদি দুটা ফিক্স থাকে তেতিয়া আমাৰ ফর্মুলাটো হৈ যায় L by 2 আৰু যদি আমাৰ 1 in free হৈ যায় এটা যদি ফিক্স হৈ যায় 2L হৈ যায় so these are the question 20 rest question will be discussed in the next part this is the first part of fishery most probably this is the first video in YouTube where you can get the fisheries junior engineer question paper so please do watch my channel and also like subscribe and share my channel so that I can give maximum question paper to this YouTube channel and also in the description box so let's learn together thank you once again